নমস্কাৰ সকলোকে ষ্টাডি মেটেৰিয়েলছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বাকী কালি এই চেনেলটোৱে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰিলে। আপোনালোকে দেখুওৱা এই ছাপোৰ্টৰ বাবে মোৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ। বাকী আগলৈও যাতে আপোনালোকে এনেধৰণে ছাপোৰ্ট দেখুৱাই যায় তাকে আশা কৰিছোঁ। আজি আপোনালোকৰ ওচৰলৈ আন এটা গুৰুত্বপূৰ্ণ টপিক লৈ আনিছোঁ। টপিকটো হৈছে আছাম গভৰ্ণমেণ্ট স্কিমছ। ভিডিঅ'টোত অসম চৰকাৰৰ কেইটামান গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ডিছকাছ কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব। ঠিক আছে তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোত মই যিমানকেইখন স্কিম লৈ আনিছোঁ এই স্কিমকেইখন এক্সামৰ পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকে ভালদৰে চাই যাব। লগতে মই ইংৰাজী আৰু অসমীয়া দুয়োটাতে লিখি আনিছোঁ। ইংলিছ মিডিয়ামৰখিনিয়ে আপোনালোকে ইংলিছখিনি চাই ল'ব, মই অসমীয়াতে কৈ গৈছোঁ বাৰু। ঠিক আছে, এতিয়া প্ৰথম স্কিমখন চাওক, অৰুণোদয় স্কিম। এখন যথেষ্ট ইম্পৰ্টেণ্ট স্কিম হয়, ইয়াৰ পৰা এক্সামত প্ৰায় কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। অৰুণোদয় স্কিমৰ যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট সেইকেইটা মই লিখি আনিছোঁ, চাই লওক। কেতিয়া আৰম্ভ হৈছিল এইটো ইম্পৰ্টেণ্ট হয়, 2 অক্টোবৰ 2020। গান্ধী জয়ন্তীৰ দিনাখন আৰম্ভ কৰা হৈছিলে 2 অক্টোবৰ। আৰু বৰ্তমান সময়ত তৃতীয় পৰ্যায়টো ৰোল আউট হৈছে 19 ছেপ্টেম্বৰ 2024 পৰা। বাৰ্ষিক বাজেট কিমান এইটো সুধিব পাৰে, 5,604 কোটি টকা। আপোনালোকে এইটো এপ্ৰক্সিমেটটো ধৰি থ'ব পাৰে। কাৰ দ্বাৰা পৰিচালিত সেইটো মষ্ট ইম্পৰ্টেণ্ট হয়, ফাইনেন্স ডিপাৰ্টমেণ্ট বা বিত্ত বিভাগৰ দ্বাৰা অৰুণোদয় আঁচনি পৰিচালিত। ইয়াৰ লগতে অবজেক্টিভ বা উদ্দেশ্যটো সুধিব পাৰে। আপোনালোকে প্ৰত্যেকখন আঁচনিৰ অবজেক্টিভ বা উদ্দেশ্যটো কি হয় আপোনালোকে চাই থ'ব। এতিয়া অৰুণোদয় আঁচনিখনৰ উদ্দেশ্যটো হৈছে আৰ্থিক সাহায্য প্ৰদান কৰি মহিলা নাগৰিকৰ সামাজিক মৰ্যাদা উন্নীত কৰা। ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থ'ব এইটো। আৰু অৰুণোদয় আঁচনি মহিলাসকলে পায়, সেইটো আপোনালোকে নিশ্চয় জানে। এতিয়া আৰ্থিক সুবিধা চাই লওক। অৰুণোদয় 3.0ৰ অধীনত হিতাধিকাৰীয়ে ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিব। এইটো ইম্পৰ্টেণ্ট হয়, কিমান টকাকৈ লাভ কৰিব, 1250 টকা। আৰু যোগ্যতাৰ মাপকাঠিখিনি চাওক। আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, এইটোতো হ'বই লাগিব, অসমৰ স্থায়ী বাসিন্দা। আবেদনকাৰী এগৰাকী মহিলা হ'ব লাগিব, এইটো মই মাত্ৰ ক'লোঁ, আবেদনকাৰী এগৰাকী মহিলা হ'ব লাগিব। আৰু মহিলাসকলৰ বয়স 16 পৰা 59 বছৰৰ ভিতৰত হ'ব লাগে, এইটো মষ্ট ইম্পৰ্টেণ্ট। মহিলাগৰাকীৰ বয়স 16 পৰা 59 বছৰৰ ভিতৰত হ'ব লাগিব, এইটো কেতিয়াবা সুধিব পাৰে। পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগে, বাৰ্ষিক আয়টো 2 লাখতকৈ কম হ'ব লাগিব পৰিয়ালটোৰ। আৰু এই আঁচনিখনে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত মহিলাসকলক বিশেষভাৱে উপকৃত কৰিব। ঠিক আছে, অৰুণোদয় আঁচনিৰ ভিতৰত এইখিনিয়ে মনত থ'বলগীয়া। আৰু মই যিকেইটা পইণ্ট ইম্পৰ্টেণ্ট বুলি ক'লোঁ আপোনালোকক মই টেলিগ্ৰামত PDF-টো দি দিম, আপোনালোকে PDF-টোৰ পৰা সেইখিনি নোট কৰি ল'ব। এতিয়া পিছৰখন গুৰুত্বপূৰ্ণ আঁচনিখন চাওক। এইখন হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এইখিনি মই ইংলিছত লিখি আনিছোঁ, আপোনালোকে ইংলিছ মিডিয়ামখিনি এইখিনি লিখি ল'ব। মই অসমীয়াত কৈ গৈছোঁ, চাই লওক। কেতিয়া আৰম্ভ হৈছিল এইটো ইম্পৰ্টেণ্ট, 1 এপ্ৰিল 2025। বাজেট কিমান বিনিয়োগ হৈছিল এই আঁচনিখনত চাই লওক। 2025-26 বিত্তীয় বৰ্ষত 3,038 কোটি টকা। লগতে কোনটো বিভাগৰ দ্বাৰা পৰিচালিত হয় সেইটো মষ্ট ইম্পৰ্টেণ্ট হয়। প্ৰত্যেকখন আঁচনি কোনটো বিভাগৰ দ্বাৰা পৰিচালিত হয় এইটো আপোনালোকে চাই থ'ব। লগতে অবজেক্টিভটো আৰু কেতিয়া আৰম্ভ হৈছিল এইটো চাই থ'ব পাৰে। লগতে আঁচনিখন পাবলৈ কেনেকুৱা ধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগে। মুঠতে মই যেনেকুৱা ধৰণৰ ইয়াত ইম্পৰ্টেণ্ট পইণ্টখিনি বাছি লৈ আনিছোঁ সেইখিনি আপোনালোকে চালেই হ'ব। আৰু ডাঙৰ ডাঙৰ পৰীক্ষাবোৰ দিবলৈ হ'লে তেতিয়া আপোনালোকে ভালদৰে চাব লাগিব খৰচি মাৰি বস্তুখিনি। আপোনালোকে যদি ADRE বা আছাম পুলিচ তেনেকুৱা ধৰণৰ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেন্তে এইবোৰে যথেষ্ট। গতিকে এই আঁচনিখন পৰিচালিত হয় উদ্যোগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা। ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট, যাক কোৱা হয় ইংলিছত। বৰ্তমান সময়ত অসমৰ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰগৰাকীৰ নাম হৈছে বিমল বৰা, সেইটো আপোনালোকে নিশ্চয় জানে। এতিয়া আপোনালোকে আঁচনিখনৰ মুখ্য উদ্দেশ্যসমূহ চাই ল'ব। অৰ্থনৈতিক সবলীকৰণ, প্ৰতিজন সদস্যৰ বাবে 1 লাখ বাৰ্ষিক আয়ৰ লক্ষ্যৰে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগীলৈ ৰূপান্তৰিত কৰা। ইম্পৰ্টেণ্ট হয়। যিবিলাক আত্মসহায়ক গোটৰ সদস্যসকল আছে তেওঁলোকক চৰকাৰে এটা ধনৰাশি দিব আৰু সেই ধনৰাশিটো প্ৰয়োগ কৰি তেওঁলোকে যাতে ক্ষুদ্ৰ উদ্যোগী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই আঁচনিটো মুকলি কৰিছে। প্ৰথমে 10,000 দিয়া হ'ব,
10,000টো যিমান ভালদৰে ইউটিলাইজ কৰিছে সেইটো চাই মেলি তাৰপিছত 25,000 50,000 তেনেকৈ দি পিনি টোটেল 1 লাখ দিয়া হ'ব। সেইবাবে এই আঁচনিটোৰ নাম লাখপতি বাইদেউ ৰখা হৈছে। আপোনালোকে এইটো মনত থ'ব। নেক্সটটো চাওক, নেক্সট পইণ্টটো ক্ষুদ্ৰ ব্যৱসায়ৰ বাবে সহায়। ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা বা সম্প্ৰসাৰণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা। মই ক'লোঁ এতিয়া, যাৰ ফলত আত্মনিৰ্ভৰশীলতা আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰা। যাৰ ফলত মহিলাসকল আত্মনিৰ্ভৰ হ'ব আৰু নিজে অৰ্থনৈতিক স্বাধীনতা লাভ কৰিব। এইখিনি উদ্দেশ্য আগত লৈ চৰকাৰে এই আঁচনিটো মুকলি কৰিছে, যাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউ নামেৰে জনা যায়। এতিয়া আঁচনিখনৰ কাৰণে যিখিনি যোগ্যতা হ'ব লাগে যোগ্যতাখিনি চাই লওক। সাধাৰণ আৰু OBC মহিলাসকলৰ কাৰণে আঁচনি লাভ ল'বলৈ হ'লে 3টা সন্তানলৈকে সীমাবদ্ধ। তেওঁলোকৰ 3টা সন্তান হ'ব লাগিব, মানে মেক্সিমাম 3টা সন্তান হ'ব লাগিব। আৰু SC আৰু ST সকলে এই আঁচনি লাভ ল'বলৈ 4জন সন্তানলৈকে অনুমতি দিয়া হৈছে। তেওঁলোকৰ SC আৰু STখিনি 4জন সন্তান মেক্সিমাম, আৰু মৰাণ মটক চাহ জনগোষ্ঠীসকলৰ 4জন সন্তানলৈকে সীমাবদ্ধ। লগতে পৰিয়ালটোৰ বাৰ্ষিক আয় 1 লাখ টকাৰ অধিক হ'ব নালাগিব, আৰু তেওঁলোক আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। মই ক'লোঁ এতিয়া আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। ঠিক আছে, বুজি পালে এইখিনি পইণ্ট? ভালদৰে এবাৰ চাই ল'ব আপোনালোকে নিজে, আৰু লগে লগে লিখি যাব বহীত। এতিয়া নেক্সট আঁচনিখন চাওক, মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। এখন যথেষ্ট ইম্পৰ্টেণ্ট স্কিম হয়। ইংলিছতো মই লিখি আনিছোঁ এনেকৈ। এতিয়া মই অসমীয়াত কৈ গৈছোঁ, আপোনালোকে চাই যাব। ঠিক আছে, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এইখন আৰম্ভ হৈছে 2024ত। লগতে কোনটো বিভাগৰ দ্বাৰা পৰিচালিত হয় ইম্পৰ্টেণ্ট, এইটো শিক্ষা বিভাগৰ দ্বাৰা। বাজেট কিমান আবণ্টন কৰা হৈছে এইটো চাই লওক। বাজেট আবণ্টন কৰা হৈছে 1500 কোটি টকা। লগতে উদ্দেশ্যখিনি ইম্পৰ্টেণ্ট হয়। উদ্দেশ্যসমূহ হৈছে মহিলা নামভৰ্তি বৃদ্ধি কৰা, মানে উচ্চ শিক্ষা গ্ৰহণ কৰা ছোৱালীৰ সংখ্যা বৃদ্ধি কৰা, যাতে ছোৱালীবোৰে সোনকালে বিয়া নহৈ উচ্চ শিক্ষা লাভ কৰিব পাৰে এই আঁচনিখনৰ জৰিয়তে। আৰু ইয়াৰ লগতে বাল্য বিবাহ ৰোধ কৰিবলৈ এই আঁচনিখন মুকলি কৰা হৈছে। ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো নিশ্চিত কৰি বিবাহ পলমকৈ কৰাত উৎসাহিত কৰা। বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বাল্য বিবাহটো অসমৰ এটা জ্বলন্ত সমস্যা হৈ পৰিছে। গতিকে এই বাল্য বিবাহ ৰোধ কৰিবলৈ চৰকাৰে ছাত্ৰীসকলক এই আঁচনি মুকলি কৰিছে, ছাত্ৰীসকলৰ কাৰণে, যাতে ছাত্ৰীসকলে এই আঁচনিখনৰ জৰিয়তে উচ্চ শিক্ষা লাভ কৰিব পাৰে। আৰু উচ্চ শিক্ষা লাভ কৰিলে ছোৱালীসকলে পলমকৈ বিবাহ হ'ব বুলি চৰকাৰে ভাবিছে, যিটো এটা ভাল পদক্ষেপ লৈছে। এতিয়া আৰ্থিক সাহায্যখিনি চাই লওক। এই যোজনাৰ অধীনত যোগ্য ছাত্ৰীসকলক প্ৰতিটো শিক্ষাবৰ্ষত 10 মাহৰ বাবে মাহেকীয়া আৰ্থিক সহায় প্ৰদান কৰা হ'ব। 10 মাহৰ বাবে দিয়া হ'ব মাহেকীয়া আৰ্থিক সহায়। এতিয়া উচ্চতৰ মাধ্যমিকসকলক দিয়া হ'ব প্ৰতিমাহে 2100 টকাকৈ, আৰু বছৰি হ'ব 10,000 টকা। 2100 টকা দিয়া হ'ব 10 মাহৰ বাবে। এইটো আপোনালোকে ইনটু কৰি চাব, 10,000 হ'ব বছৰি। আৰু স্নাতক ছাত্ৰীসকলক দিয়া হ'ব প্ৰতিমাহে 2125 টকা, আৰু বছৰি হ'ব এয়া 12,500 টকা। তাৰপিছতে স্নাতকোত্তৰ প্ৰথম বছৰ ছাত্ৰীৰ বাবে আৰু BEd কৰাসকলৰ বাবে প্ৰতিমাহে 2250 টকা দিয়া হ'ব, আৰু এয়া বছৰি হ'বগৈ 22,500 টকা। ঠিক আছে, এই আৰ্থিক সাহায্যখিনি আকৌ এবাৰ ভালদৰে চাই লওক আপোনালোকে। উচ্চতৰ মাধ্যমিকত পঢ়া ছাত্ৰীসকলক দিয়া হ'ব 2100 টকা প্ৰতিমাহে। তাৰপিছত স্নাতক পঢ়ি থকা ছাত্ৰীসকলক দিয়া হ'ব 2125 টকা প্ৰতিমাহে দিয়া হ'ব, 10 মাহৰ কাৰণে দিয়া হ'ব। আৰু স্নাতকোত্তৰ আৰু BEd কৰা ছাত্ৰীসকলক প্ৰতিমাহে 2250 টকা দিয়া হ'ব। এইখিনি আপোনালোকে ভালদৰে মন দি চাই ল'ব। ঠিক আছে, ইয়াৰ লগতে আঁচনিখনৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ হৈছে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, এইটো হ'বই লাগিব। আৰু অবিবাহিতা ছাত্ৰীসকলে আবেদন কৰিব পাৰে, আৰু বিবাহিতা ছাত্ৰীসকলে কেৱল পষ্ট গ্ৰেজুৱেট বা BEd পাঠ্যক্ৰমত নামভৰ্তি হৈ থাকিলে আবেদন কৰিব পাৰিব। এইটো ইম্পৰ্টেণ্ট হয়। যিহেতু পষ্ট গ্ৰেজুৱেট কৰালৈকে ছাত্ৰীসকলৰ বিবাহৰ এটা উপযুক্ত বয়স হৈ যায়, সেইকাৰণে পষ্ট গ্ৰেজুৱেট বা BEd কৰা ছাত্ৰীসকলে এই আবেদন কৰিব পাৰিব এই আঁচনিখনৰ কাৰণে। বাকী আণ্ডাৰ গ্ৰেজুৱেট পঢ়ালৈকে যিসকল ছাত্ৰীৰ বিয়া হোৱা নাই তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। তাত বিয়া হোৱা ছাত্ৰীসকলে এপ্লাই কৰিব নোৱাৰে। এতিয়া নেক্সট আঁচনিখন চাওক, চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। এখন গুৰুত্বপূৰ্ণ আঁচনি হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম কেতিয়া আৰম্ভ হৈছিল এইটো ইম্পৰ্টেণ্ট, 2023ত, আৰু দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে 18 অক্টোবৰ 2024 পৰা। আৰু কোনটো বিভাগৰ দ্বাৰা পৰিচালিত হয় এইটো গুৰুত্বপূৰ্ণ, পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ দ্বাৰা।
ইম্পৰ্টেণ্ট হয় দেই এইটো। আৰু 2025-26 কাৰণে বাজেট হৈছে 773 কোটি। আঁচনিখনৰ উদ্দেশ্যটো চাই থওক। ক্ষুদ্ৰ উদ্যোগসমূহক আৰ্থিক সাহায্য আৰু সহায় আগবঢ়াই উদ্যোগীকৰণৰ পোষকতা, আত্মনিৰ্ভৰশীলতাক প্ৰসাৰ কৰা আৰু অসমৰ যুৱক যুৱতীসকলৰ মাজত নিবনুৱা সমস্যা দূৰ কৰা। মেইন টাৰ্গেটটো নিবনুৱা সমস্যা দূৰ কৰা হয় এই আঁচনিখনৰ। ইয়াত লিখি থোৱা আছে, লক্ষ্যটো লিখি থোৱা আছে চাওক। এই আঁচনিৰ জৰিয়তে 2 বছৰৰ ভিতৰত 2 লাখ যুৱক যুৱতীক সহায় কৰা। এতিয়া যিকেইটা খণ্ড সামৰি লয় এই আঁচনিখনত সেইকেইটা চাই লওক। ইয়াত লিখি থোৱা গোটেইখিনি খণ্ড এই আঁচনিটোৱে সামৰি লয়। কৃষি, উদ্যান শস্য, হাঁহ কুকুৰা, দুগ্ধ, মীন পালন, ছাগলী, গাহৰি, পেকেজিং, ৰেডিমেড কাপোৰ নিৰ্মাণ, হাৰ্ডৱেৰ দোকান, বাগিচা, কাঠ উদ্যোগ, ষ্টেচনাৰী আৰু সেৱা খণ্ড। কোনোবাই যদি হাৰ্ডৱেৰ দোকান খুলিব বিচাৰিছে তাক চৰকাৰে সহায় কৰিব। কোনোবাই কাঠ উদ্যোগ খুলিব বিচাৰিলে তাকো চৰকাৰে সহায় কৰিব। তেনেকৈ ইয়াত যিমানকেইটা খণ্ড সোমাই আছে এই খণ্ডকেইটাত যোনে কাম কৰিব বিচাৰে তেওঁলোকক চৰকাৰে আৰ্থিক সাহায্য দি পিনি সহায় কৰিব। বয়সৰ সীমাটো চাই লওক। 2024 চনৰ 1 এপ্ৰিললৈকে আবেদনকাৰী বয়স 28ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। এইটো আপোনালোকে মনত থ'ব লাগিব বয়সৰ সীমাটো, কাৰণ এইটো আপোনালোকে পটককৈ গেছ কৰিব নোৱাৰে। কাৰণ 28ৰ পৰা 45 বছৰটো গেছ কৰাটো সহজ কথা নহয়। এইটো আপোনালোকৰ কিবা এটা আইডিয়া থাকিব লাগিব, তেতিয়াহে এইটো গেছ কৰিব পাৰিব। নেক্সট চাওক, শিক্ষাগত অৰ্হতাটো অপেচাদাৰী পাঠ্যক্ৰমৰ শ্ৰেণীৰ বাবে জেনেৰেল শ্ৰেণীৰ বাবে ন্যূনতম 10ম শ্ৰেণী উত্তীৰ্ণ। জেনেৰেল কেটেগৰীসকলে মিনিমাম 10 পাছ হ'ব লাগিব আৰু OBC, SC আৰু ST-সকলে 10লৈকে পঢ়িলেও হ'ব, ক্লাছ 10লৈকে পঢ়িলেও হ'ব। তেওঁলোকে ক্লাছ 10 উত্তীৰ্ণ নহ'লেও হ'ব, কিন্তু জেনেৰেল কেটেগৰীসকলে ক্লাছ 10টো উত্তীৰ্ণ হ'ব লাগিব। পৰিয়ালৰ সীমাটো চাই লওক। প্ৰতিটো পৰিয়ালত মাত্ৰ এজন সদস্যই যোগ্য। সেই সদস্যগৰাকী লাগিলে স্বামী হ'ব পাৰে, পত্নী হ'ব পাৰে, ভাই হ'ব পাৰে, ভনী হ'ব পাৰে, মুঠতে যিকোনো এজনহে যোগ্য হ'ব প্ৰতিটো পৰিয়ালৰ পৰা। ঠিক আছে, আশা কৰিছোঁ গোটেইখিনি কথা বুজি পালে, যিমানখিনি বুজাই দিলোঁ। বাকী মোৰো তেনেকুৱা ধৰণৰ কোনো অভিজ্ঞতা নাই, ময়ো বুজাবলৈ চেষ্টা কৰিছোঁ। মাজে মাজে কিবা ভুল হ'ব পাৰে, এইখিনি আপোনালোকে আঙুলিয়াই দিব। বাকী ভিডিঅ'টোৰ পৰা আপোনালোক যদি অলপ হ'লেও উপকৃত হ'ল তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু সকলোলৈকে শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ঠিক আছে তেন্তে পুনৰ আপোনালোকক নতুন এটা ভিডিঅ' লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।